হয়, ইতিমধ্যে সকলোৱে গম পাইছে যে ৰাজ্যৰ মন্ত্ৰীসভাৰ কিছু সাল সলনি ঘটোৱা হৈছে আৰু মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ হাতত তিনিটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পৰিছে। গতিকে তেখেত আমাৰ ওচৰত আছে, আমি তেখেতলৈ পোনপ্ৰথমে আচলতে শুভেচ্ছা জনাইছোঁ। তিনিটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি মোক কেইটামান নতুন দায়িত্ব অৰ্পণ কৰিছে। পৰিবহণ বিভাগ, তাৰপিছত এক্সাইজ বিভাগ আৰু মীন বিভাগ। মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যি গুৰু দায়িত্ব দিছে মই এইখিনি পালন কৰি যাম। খুব সুচাৰুৰূপে পালন কৰি যাবলৈ মই প্ৰস্তুত। আৰু দেখা যায় যে যি দুটাকৈ যদি আমি ডিপাৰ্টমেণ্টৰ কথা কওঁ, আবকাৰী বিভাগ আৰু পৰিবহণ বিভাগ, ৰাজ্যৰ ৰাজকোষলে আচলতে যথেষ্ট অৰিহণা যোগায়। কিন্তু তাৰ লগে লগে যদি আমি পৰিবহণ বিভাগটোৰ কথা কওঁ, পৰিবহণ বিভাগটোত যথেষ্ট কৰিবলগীয়া আছে বুলি ভাবেনে আপুনি? ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত পৰিবহণ বিভাগ আৰু এক্সাইজ এই দুইটা বিভাগৰ যথেষ্ট অৰিহণা আছে। আপুনি কোৱাৰ ধৰণে পৰিবহণ বিভাগৰ তৰফৰ পৰা অকল ৰাজহ সংগ্ৰহে নহয়, পৰিবহণ বিভাগৰ লগত ৰোড ছেফটিকে ধৰি এটা নিয়ন্ত্ৰণৰ প্ৰয়োজন আছে। গতিকে আমি ভাবিছোঁ যে আটাইখিনি কথা আমাৰ জনসাধাৰণৰ মাজত অসন্তুষ্টি নোহোৱাকৈ খুব সন্তুষ্টিৰে যাতে ৰাজহো সংগ্ৰহ হয় আৰু আমাৰ যিখিনি নিয়ন্ত্ৰিত হ'ব লগা নিয়ম নীতি সেইখিনিও পালন হয়, খুব ফ্ৰেণ্ডলি এই কামখিনি আগবাঢ়ি যাব বুলি মই ভাবিছোঁ। নতুন পৰিকল্পনা থাকিব নেকি যে আপুনি যিহেতু দায়িত্ব দিছেহে আজিৰ দিনটোত, গতিকে তিনিটাকৈ ডিপাৰ্টমেণ্ট, ফিচাৰী ডিপাৰ্টমেণ্ট? মই আজিয়ে কৈ দিবলৈ অসুবিধা, কিন্তু আমি দেখোঁ যে আমাৰ যিখিনি সৰু সুৰা যান বাহন, তেওঁলোকৰ টেক্সৰ ক্ষেত্ৰত সদায় বেমেজালি বা কিছুমান অশান্তি হৈ থাকে। গতিকে ইয়াৰ ক্ষেত্ৰত এটা নীতি নিৰ্ধাৰণ হ'ব লাগিব যাতে তেওঁলোকৰ অসুবিধা নহয় আৰু তেওঁলোকক ৰাজহ বিচাৰি যাতে সঘনে কোনো বিভাগীয় লোকো যাতে গৈ থাকিব নালাগে, তেনে এটা প্ৰস্তুতি আমি ভাবিছোঁ, চিন্তা কৰিব লাগিব। ৰাইজে অকণ সকাহ পাব, যিসকলে কৈ থাকে যে যথেষ্ট ৰাইজে সকাহ পাব আৰু তেওঁলোকে যাতে টেক্সটো হয়তো কম টেক্স একেলগে দি দিলে যাতে হয়তো তেওঁলোকে কোনো অসুবিধা নাপাব। বিশেষকৈ নিবনুৱাসকলে যিহেতু এই কামটো কৰে, তেখেতসকলে টেক্সটো যেনেধৰণে দিব লগা থাকে দিয়া নহয়, তাৰপিছত গৈ পেলাই তেওঁলোকৰ পিছত আকৌ সেই গাড়ীখন লৈ আহে, বেছিকৈ ফাইন দিব লগা হয়। এই সমস্যাবিলাক আঁতৰোৱাৰ কথা ভাবিম। আৰু তাৰ লগে লগে যদি সুধোঁ, স্বাস্থ্য বিভাগৰ দায়িত্বত আপুনি আছিল, স্বাস্থ্য বিভাগটো আঁতৰাই পেলাই এই নতুন তিনিটা বিভাগ দিয়া হৈছে, গতিকে সেই ক্ষেত্ৰত আপুনি কি ক'ব? নাই, স্বাস্থ্য বিভাগটো গোটেই কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ লগত কথা পাতিছে, আলোচনা কৰিছে আৰু তেখেতে স্বাস্থ্য বিভাগটো আগতেও চাই আছিল। গতিকে সেই বিভাগটো তেখেতে হাততে ৰাখিছে আৰু এই বিভাগসমূহ তেখেতে মোৰ তাত দিয়াৰ কথা তেখেতে কৈছে, মই অতি আগ্ৰহেৰে গ্ৰহণ কৰিছোঁ। ফিচাৰী ডিপাৰ্টমেণ্টৰ কথা যদি ক'বলৈ যাওঁ, সেইটোৰ দায়িত্ব আপোনাৰ পৰিছে। গতিকে ফিচাৰীক লৈ সমগ্ৰ অসমৰ অৰ্থনীতিৰ পৰা আৰম্ভ কৰি নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত ফিচাৰীও যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা এটা পালন কৰে। গতিকে এই ফিচাৰী ডিপাৰ্টমেণ্টটোক কেনেধৰণে আগুৱাব? ফিচাৰীৰ ক্ষেত্ৰত চাওক, অসমৰ যিটো জলবায়ু, অসমৰ যিখিনি ভৌগোলিক মাটিকালিৰ যিটো ব্যৱস্থা, এইটো চাবলৈ গ'লে ইয়াত ফিচাৰীটো আন ঠাইতকৈ সহজে হ'ব পৰা আছে। তাৰ কাৰণে চৰকাৰী নীতিৰ প্ৰয়োজন হ'ব আৰু চৰকাৰী নীতি যথেষ্টখিনি আছে। এই ক্ষেত্ৰত আমি মৎস্য পালনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ ধন্যবাদ জনাইছোঁ পাৰ্থপ্ৰতিম বৰুৱা আপোনাক এই মুহূৰ্তত।